মানিকপুৰৰ বন উপসংমণ্ডল বিষয়াৰ সাফল্য বিশেষ সূত্ৰৰ পম খেদি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ বন উপসংমণ্ডলৰ বিষয়া টিনা আলীৰ নেতৃত্বত যোৱা এটি দলে বিশেষ অভিযান চলাই আজি বঙাইগাঁও জিলাৰ নোয়াগাঁৱৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় 7 ট্ৰেক্টৰ চেগুন চিচু ইত্যাদি কাঠৰ কুন্দা। অৱশ্যে বন বিভাগৰ লোক যোৱাৰ খবৰ আগতীয়াকৈ পাই অবৈধ কাঠ ফলা মিলটো তাৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয় কাঠৰ অবৈধ ব্যৱসায়ীসকলে। ঘটনাস্থলীত কাঠখিনি জব্দ কৰিবলৈ যোৱা বন বিভাগৰ লোকৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয় কিছু সংখ্যক ব্যক্তিয়ে। অৱশ্যে তাৰ মাজতে বন বিভাগৰ লোকসকলে অবৈধ কাঠৰ কুন্দাখিনি জব্দ কৰি লৈ আহে মানিকপুৰ বন উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ চৌহদলৈ। এয়া মানিকপুৰ বন উপসংমণ্ডল বিষয়াৰ আন এক সাফল্য বুলিয়েই ক'ব লাগিব, কাৰণ যোৱা পৰহি চকীহালীৰ পৰা বন বিষয়া টিনা আলীৰ নেতৃত্বত যোৱা দলে জব্দ কৰিবলৈ সক্ষম হৈছিলে উপযুক্ত চালানবিহীন এখন শিল ভৰ্তি ডাম্পাৰ, আৰু এতিয়াও ডাম্পাৰখন আছে মানিকপুৰ বন উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ চৌহদতেই। আৰু তাৰ পিছতে আজি বিশেষ সূত্ৰৰ পম খেদি আজি পুৱাৰ ভাগতে প্ৰায় 10 বজাত বন বিভাগৰ লোকসকলে গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় 7 ট্ৰেক্টৰ চেগুন চিচু ইত্যাদি কাঠৰ কুন্দা, আৰু জব্দ কৰি কাঠখিনি লৈ আহে মানিকপুৰ বন উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ চৌহদলৈ। অৱশ্যে বন বিভাগৰ লোক যোৱাৰ খবৰ আগতীয়াকৈ পাই চৰাং কাঠৰ ব্যৱসায়ীসকলে ইতিমধ্যেই গোপনে স্থানান্তৰ কৰিবলৈ সক্ষম হয় অবৈধ কাঠ ফলা মিলটো, আৰু এই সংক্ৰান্তত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা অব্যাহত ৰখা হৈছে সবিশেষ তদন্ত। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।